এতিয়া আমি আগবাঢ়ি যাব বিচাৰিছোঁ আজিৰ আমাৰ মূল সাংস্কৃতিক অনুষ্ঠানলৈ। শিল্পী হিমাশ্ৰী মেধি কলিতা নৱপ্ৰজন্মৰ এগৰাকী আগশাৰীৰ সত্ৰীয়া নৃত্য শিল্পী। তেখেতে সত্ৰীয়া নৃত্যৰ উপৰি অসমৰ বিভিন্ন লোকনৃত্যৰো শিক্ষা গ্ৰহণ কৰিছে। গুৰু ৰঞ্জুমণি শইকীয়াৰ এগৰাকী ছাত্ৰী হিমাশ্ৰী মেধি কলিতাই সত্ৰীয়া নৃত্যত 2007-08 বৰ্ষত গুণিন উপাধি লাভ কৰে। তাৰ পিছত তেখেতে গুৰু ৰিঞ্জুমণি শইকীয়া আৰু গুৰু ধ্ৰুৱজ্যোতি পাঠকৰ তত্বাৱধানত সত্ৰীয়া নৃত্যৰ শিক্ষা লয়। তেখেতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান তথা মহোৎসৱত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ এগৰাকী বি গ্ৰেডেড আৰ্টিষ্ট হিমাশ্ৰীয়ে পিছলৈ অধ্যাপক শৈলেন শইকীয়াৰ তত্বাৱধানতো সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। বৰ্তমান তেওঁ গুৰু পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামীৰ ওচৰত সত্ৰীয়া নৃত্যৰ অভিনয়ত শিক্ষা গ্ৰহণ কৰি আছে। হিমাশ্ৰীয়ে 2018 চনৰ 24 জুন তাৰিখে উৰিষ্যাৰ ৰুৰকিলাত আয়োজিত নৃত্য মধুৰম আন্তঃৰাষ্ট্ৰীয় ধ্ৰুপদী নৃত্য মহোৎসৱত নৃত্য মধুৰম युवा প্ৰতিভা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। তেখেতে সত্ৰীয়া নৃত্য আৰু অভিনয়ৰ বিভিন্ন কাৰ্যসূচী বিভিন্ন ধৰণৰ কৰ্মশালাত যোগদান কৰে, যিসমূহ কৰ্মশালা নতুন দিল্লীৰ সংগীত নাটক একাডেমী আৰু গুৱাহাটী সংগীত সত্ৰৰ দৰে অগ্ৰণী অনুষ্ঠানসমূহে অনুষ্ঠিত কৰিছিল। এগৰাকী সত্ৰীয়া নৃত্য শিল্পী হোৱা উপৰিও ইতিমধ্যে উল্লেখ কৰিছোঁ হিমাশ্ৰীয়ে অসমৰ বিভিন্ন স্থানত প্ৰচলিত হৈ থকা লোকনৃত্যৰো শিক্ষা গ্ৰহণ কৰিছে আৰু তেখেতে বৰ্তমান তেখেতৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিও আছে। আজি শ্ৰীমতী হিমাশ্ৰীয়ে আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব গোপী নাচ তথা অভিনয়। অভিনয়ৰ শীৰ্ষ কৃষ্ণ বামা সত্যভামা। ভাগৱত পুৰাণ, মহাভাৰত আৰু হৰিবংশৰ এটা প্ৰধান চৰিত্ৰ সত্যভামা। শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট পাৰিজাত হৰণৰো সত্যভামা এটা বিশেষ চৰিত্ৰ। সত্ৰাজিতে নিজ কন্যা সত্যভামাক শ্ৰীকৃষ্ণৰ লগত বিয়া দিলে আৰু লগতে যৌতুক হিচাপে দিলে শ্যামন্তক মণি। শ্ৰীকৃষ্ণৰ ভাৰ্যা সত্যভামাই মহা অহংকাৰী হ'ল শ্যামন্তক মণিৰ অধিকাৰিণী হৈ। এদিন নাৰদে সত্যভামাক ক'লেহি যে তেওঁ এপাহ দেৱদুৰ্লভ পাৰিজাত ফুল কৃষ্ণক দিলে আৰু কৃষ্ণই সেই ফুলপাহ পিন্ধাই দিলে ৰুক্মিণীৰ চুলিত। ইয়াতে সত্যভামাই অভিমান কৰি লয়। কৃষ্ণই তেওঁক পাৰিজাত বৃক্ষজোপাকে আনি দিম বুলি ক'লে আৰু সত্যভামাক লগত লৈ অমৰাৱতীলৈ কৃষ্ণই যাত্ৰা কৰিলে। তাত যুদ্ধত তেওঁ ইন্দ্ৰক পৰাজিত কৰি পাৰিজাত বৃক্ষ দ্বাৰকালৈ লৈ আহিল। সত্যভামাই গৰ্ব কৰি ৰুক্মিণীক ক'লে, তুমি এপাহ পাৰিজাত ফুলহে পালা, মই গোটেই পাৰিজাত জোপাকে আনিলোঁ, মোৰ সৌভাগ্য তুমি চোৱা। তেতিয়া ৰুক্মিণীয়ে অতি বিনম্ৰভাৱে সত্যভামাক ক'লে, যিজনৰ চৰণ সেৱা কৰিলে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ পায়, তাৰ তুলনাত পাৰিজাতৰ কোনো মূল্যই নাই। এই কথাত সত্যভামাৰ চকু মুকলি হ'ল। কৃষ্ণৰ চৰণ সেৱা কৰি ধৰ্ম অৰ্থ কাম আৰু মোক্ষ প্ৰাপ্তিৰ বাবে সত্যভামা আগ্ৰহী হ'ল। এইখিনিয়ে আজিৰ এই অভিনয়ৰ মূল কথা। আজিৰ এই নৃত্যানুষ্ঠানটিৰ কথাংশ তথা নিৰ্দেশনা পদ্মশ্ৰী গুৰু নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়াৰ আৰু ইয়াত সংগীত দিছে শ্ৰীযুত ধ্ৰুৱজ্যোতি বৰুৱাই। আজি শিল্পী হিমাশ্ৰীৰ সৈতে তেওঁক সংগত কৰিব কণ্ঠশিল্পী ধ্ৰুৱজ্যোতি বৰুৱাৰ লগতে খোলত শ্ৰীযুত অনুপজ্যোতি ভূঞা, ভায়লিনত ৰিপুঞ্জিত বৰা, বাঁহীত নৱজিৎ শইকীয়া আৰু তালত লক্ষণ নাথ। আহক সুধীবৃন্দ, আমি অনুষ্ঠানটিৰ মাজলৈ সোমাই পৰোঁ।
व्यवसितु बुद्ध सत्राजित् ससुतं शुभं मनिञ्च स्वयं मुद्दम्य कृष्णाय पजहारः ए प्रवेशिला सत्राजित कृष्णर सभात ए प्रवेशिला सत्राजित कृष्णर सभात संगे कन्या सत्यभामा देखिते मोहित प्रवेशिला सत्राजित कृष्णर सभात देव कन्या विवाह कृष्णक विवाह कृष्णक विभुमणि सामंत যৌতুক सामंत যৌতুক नारायण नमस्ते अस्तु शंख चक्र गदाधर दामोदरारविन्दाक्ष गोविंद यदुनंदन गोविंद यदुनंदन कृष्णक देलहुआनी पारिजात एक तेखने पिंधाई दिला प्रिया रुक्मिणीक मिसाते बोला तुमी कृष्ण प्राणधन धिक धिक सत्यभामा तोमार जीवन धिक धिक सत्यभामा तोमार जीवन रुक्मिणीक दिलु মই मात्र एटी फूल তোমাক
আনিয়া দিব বৃক্ষ কমূল জ্যোতি পুৰক যাইব নৰক বধিতে পাৰিজাত আনিব সেহিকে যাত্ৰাতে পাৰিজাত আনিব সেহিকে যাত্ৰাতে। কৃষ্ণ ককাতৰ বাণী বুলিলা গোসানী এহি পাৰিজাত প্ৰভু মোক দিয়ানি এহি পাৰিজাত প্ৰভু মোক দিয়ানি সদিতো ভাৰ্যায়োপাত্য পাৰিজাতং গৰুত্মতি আৰুপ্য সেন্দ্ৰং বিবোধন নিৰ্জিতো পানায়াত পুৰম পানায়াত পুৰম। দেখিয়া ইন্দ্রে দেবে নিতে পাৰিজাত করিলে তেবে যুদ্ধ কৃষ্ণর সহিত করিলে তেবে যুদ্ধ কৃষ্ণর সহিত। ভামা বলে তেবে হুয়া গরবিনী আমার সৌভাগ্য তুমি দেখারু কমিনী পাইলা তুমি মাত্র এক পাৰিজাত ফুল বৃক্ষ সমে পাৰিজাত আনিলু সমূল বৃক্ষ সমে পাৰিজাত আনিলু সমূল। ভকতৰ সেৱা বৃক্ষ ধৰ্মৰ্থ কাম মোক্ষ যাহাৰ সেৱন্তে সদা পাই আন সংসাৰ
সংসাৰৰ যত অনিত্য সম্পদ হব পাৰিজাত পুষ্পত মোহ নাই পাৰিজাত পুষ্পত মোহ নাই বাণী শুনি সত্যভামা গৰদিনী হৃদয়ত বিজুলি সংসাৰে সংসাৰে ধৰ্মৰ্থ কাম মুখ ধৰ্মৰ্থ কাম মুখ এহিকে পৰম তত্ত্ব আন নাহি ভকতি তপৰে আন নাহি ভকতি তপৰে সত্যম 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 ধৰ্মাৰ্থ কাম মোক্ষম সত্যম 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 ধর্ম অর্থ কাম মোক্ষম সত্যম 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 ধর্ম অর্থ কাম মোক্ষম নৈব নৈব স পারিজাত পুষ্পম নৈব নৈব স পারিজাত পুষ্পম কিতাগ্ধেতা কিত কৃষ্ণর চরণম 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 রজনীদিতানম ভগবতিতা কিতাগ্ধেতা কিত কৃষ্ণর চরণম 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 রজনীদিতানম ভগবতিতা ও হরিরা